মোৰ আগৰ ভিডিঅ'ত আপোনালোকক শ্বেয়াৰ কৰিছিলো আমি হোটেল ৰুমৰ পৰা কেনেকে তোতালিকে ৰেডি হৈ টাইগাৰ হিল গৈছিলো। আজি আপোনালোকক লৈ যাম ঘুম মনস্ট্ৰী আৰু বাতাসিয়া লুপ। তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। মোৰ দাৰ্জিলিং সিৰিজৰ প্ৰত্যেকটো ভিডিঅ'ক আপোনালোকে বহুত মৰম দিছে। এইটো হ'ল সেই সিৰিজৰ ৪ৰ্থতম ভিডিঅ'। এই ব্লগ ভিডিঅ'বোৰৰ মাধ্যমত আপোনালোকৰ পৰা মই বহুত ব্লেছিং পাইছো। কেনেকে জানেনে? প্ৰথমতে আপোনালোকে ঘৰত বহি কিনে দাৰ্জিলিঙৰ বিভিন্ন স্পট বিলাক ট্ৰেভেল কৰিব পাৰি আছে। সেকেন্ডলি যিসকল গাৰ্লছ গ্ৰুপে এতিয়ালৈকে ৱেৰিড হৈ আছে, কিছুমানক এই ট্ৰেভেলিং কেনেকে আৰম্ভ কৰিব সেইবোৰ ইনষ্ট্ৰাকচন মই ফোনত দি দিছো। লগতে মই লোৱা ড্ৰাইভাৰৰ ফোন নম্বৰো মই শ্বেয়াৰ কৰি দিছো। আপোনালোকৰ তেনেকুৱা কোনো ধৰণৰ ইনফৰমেশ্যন লাগিলে মোৰ কমেন্ট সেকশন আপোনালোকৰ বাবে ওপেন। তো গাইজ অলপ এইটোক চাওক। দাৰ্জিলিঙৰ লোকেল কুকুৰ বিলাকো ইমান ধুনীয়া। এইফালৰ কেইবাটা লোকেল কুকুৰ লৈ গৈ কিনে বিজনেছে কৰো নেকি ভাবি আছো। তো গাইজ ইতিমধ্যে আমি উপস্থিত আছো ঘুম মনস্ট্ৰী, খুব সম্ভৱ বৌদ্ধিষ্ট সকলৰ মন্দিৰ। বাহিৰত কিমান ধুনীয়া পৰিৱেশ, বলক গাইজ ভিতৰত গৈ কিনে চাওঁ। কেমেৰাত চাই আপোনালোকে বুজি পাবনে নাই ক'ব নোৱাৰো। এই মন্দিৰৰ মূৰ্তি বহুত বিশাল। মোৰ হাইটৰ লগত কম্পেয়াৰ কৰি চালে আপোনালোকে গম পাব। লগতে মন্দিৰৰ চাৰিওফালে বৈদিক ডিজাইন কৰা। ঘুম মনস্ট্ৰীৰ খুব কাষতেই বাতাসিয়া লুপ। ইয়াৰ পৰা 1-2 মিনিট খোজকাঢ়ি গলেই পোৱা যায়। বহুতৰ মতে কোনো ঠাইত ফুৰিবলৈ গলে ফটো, ভিডিঅ', ৰিলছ ইত্যাদি নলোৱাকে খালী চকুৰে সেই ঠাইৰ সৌন্দৰ্য উপভোগ কৰিব লাগে। কিন্তু সেই কথা একেবাৰেই মিছা। যিকোনো অনুষ্ঠানৰ শেষত ফটো সেশন বা ভিডিঅ' সেশন এটা হয়। আমি যিহেতু ফুৰিবলৈ আহিছো, ফটো সেশন বা ভিডিঅ' সেশন কেতিয়া হ'ব সেইটো আমাৰ মতে হ'ব। সেইকাৰণে মই আপোনালোকক ৰেকমেণ্ড কৰিম প্ৰথম 2-4 মিনিটতেই ফটো সেশন বা ভিডিঅ' সেশন আপোনালোকে শেষ কৰি ল'ব। তাৰ পিছতে সেই জাগাটোৰ খালী চকুৰে জি ভাৰকে এক্সপ্ল'ৰ কৰিব। এই মুহূৰ্তত আমি বাতাসিয়া লুপত আছো। ইয়াৰ পৰা বাহিৰৰ দৃশ্য চাবলৈ বিৰাট মনোমোহা। বাতাসিয়া লুপত আহিলে আপোনালোকে পাব দাৰ্জিলিঙৰ ট্ৰেডিচনেল ড্ৰেছ। মোৰ যদি ভুল নহয় ড্ৰেছটোৰ নাম হ'ল গুৰ্খা। আপোনালোকৰ চইচ মতে কালাৰ লৈ কিনে এই ড্ৰেছটো পিন্ধি ফটো, ভিডিঅ', ৰিলছ ইত্যাদি ল'ব পাৰে। আৰু এই ড্ৰেছটোৰ ভাড়া মাত্ৰ 50 ৰুপিজ। কিন্তু মই মনে মনে দুবিধাত পৰিছো। একতো মই বিৰাট এক্সাইটেড এই ড্ৰেছটো পিন্ধি মই ফটো ল'ম, আৰু সেকেন্ডলি মোৰ বিৰাট ঘিন লাগি আছে পতা নেহি কিছ কিছনে পেহনা হোগা সেম বালা ড্ৰেছ। মোৰ মুখৰ এক্সপ্ৰেছন চাই কিনে আপোনালোকে অলপ অলপ গম পাবই। তাৰপিছত মই প্লেন কৰিলো যিমান সোনকালে পাৰো ড্ৰেছটোৰ লগত 2-এটা ফটো, ভিডিঅ' লৈ এই কাৰবাৰটোক শেষ কৰিম। সেইকাৰণেই মনে মনে স্মাইল কৰি আছো আৰু হোটেলত গৈ কিনে গৰম পানীৰে গা ধুই ল'ম। এইবাৰ জুৱেলাৰী পিন্ধিলেই মই ৰেডি, আৰু মোৰ লগে লগে বাকীবোৰো ৰেডি। এইবাৰ আমি 5টা একেলগে। আৰু দেৰি নকৰাকে তোতালিকে ড্ৰেছযোৰ খুলি থলো। নেক্সট বাৰ যদি আহো টয় ট্ৰেইনত ডেফিনেটলি ফুৰিম। এইবাৰ আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লৈ যাম ৰক গাৰ্ডেন আৰু টি গাৰ্ডেন। সেইবোৰ ভিডিঅ' পাবৰ বাবে ফলো কিংবা ছাবস্ক্ৰাইব কৰি থব। তো গাইজ আজিলৈ আহিছো। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব। টিল দেন টেক কেয়াৰ, বাই বাই গাইজ।